জয়তে মই সমূহ সংবাদকৰ্মীলৈ মইনাপুৰীয়া নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আপোনালোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি শাওণ মাহৰ সংক্ৰান্তি। আজিৰ তাৰিখৰ পৰাই মহিমামণ্ডিত মইনাপুৰীয়া নামঘৰত 3 প্ৰসংগৰে ভাদ মাহৰ পাল নাম আৰম্ভ হৈছে। আজিৰ এই অনুষ্ঠানভাগিত নামাচাৰ্যৰ আসন শুৱনি কৰিছে আমাৰ বটীয়ৰী সত্ৰৰ শ্ৰীযুত নিতু গোস্বামীদেৱে। আৰু আমি বিগত বৰ্ষসমূহত যিদৰে আমি এই মহিমামণ্ডিত মইনাপুৰীয়া নামঘৰত মাহযোৰা নামলৈ আমি বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণে ভক্ত বৈষ্ণৱৰ সমাগম ঘটে। এই বছৰো আমি আশা কৰিছোঁ লক্ষাধিক ভক্তৰ আগমন ঘটিব। আৰু ইতিমধ্যে আমাৰ এই নামঘৰৰ অহা ভক্তসকলৰ সুবিধাৰ্থে তেখেতসকলে যাতে বিভিন্ন স্থানৰ পৰা আহোঁতে সৰু বা ডাঙৰ গাড়ী লৈ আহোঁতে ইয়াত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়, তাৰ প্ৰতি দৃষ্টি ৰাখি নামঘৰৰ বাকৰিতে আমি প্ৰায় 100খনৰ ওপৰ গাড়ী ৰাখিব পৰা এখন আটক ধুনীয়াকৈ গাড়ী ৰখা স্থান প্ৰস্তুত কৰি উলিওৱা হৈছে। তাৰোপৰি যাত্ৰীসকলৰ সুবিধাৰ্থে নামঘৰৰ পূব দিশত অসম চৰকাৰৰ পুঁজিৰ দ্বাৰা এটি আটকধুনীয়া অতিথিগৃহ, এটি গ্ৰন্থাগাৰ ভৱন, এখন সংগীত বিদ্যালয় ভৱন আৰু পুৰুষ আৰু মহিলাৰ উভয়ৰ কাৰণে 2টি অত্যাধুনিক প্ৰস্ৰাৱগাৰো ইতিমধ্যে চৰকাৰৰ পুঁজিৰ দ্বাৰা আমাৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। আমি আশা ৰাখিছোঁ এইখিনি সুবিধাৰে আমি দূৰ দূৰণিৰ পৰা অহা ভক্তসকলক তৎপৰো নাস্তি আমি মইনাপুৰীয়াবাসীয়ে সেৱা আগবঢ়াব পাৰিম, এইটোকে আশা ৰাখিছোঁ।